নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুস ক্লিক্স। নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ বাবে আজি 13.1 লৈ আহিছোঁ। পৃষ্ঠকালি আৰু আয়তন আগতে পাই অহা চেপ্টাৰে হয়। তো ভিডিঅ'টো সম্পূৰ্ণ আকাৰে মনোযোগেৰে চাবা। তো অহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো 1 নম্বৰতে আছে যে 1.5 মিটাৰ দৈৰ্ঘ্যৰ 1.25 মিটাৰ প্ৰস্থ আৰু 65 সেন্টিমিটাৰ গভীৰতাৰ এটা প্লাষ্টিকৰ বাকচ সাজিব লাগে। দৈৰ্ঘ্য, প্ৰস্থ আৰু উচ্চতা, এইটোৰ গভীৰতা মানে উচ্চতা দিয়া আছে আমাক। ইয়াৰ উপৰিভাগ কি বুলি কৈছে? খোলা। তাৰমানে বাকচটোৰ উপৰিভাগটো আমাৰ বন্ধ নহয়, খোলা। এইটো প্লাষ্টিকৰ পাতৰ বেট, প্লাষ্টিকৰ পাতৰ যিটো তাৰমানে যিটো ডাঠ, সেই ডাঠটো বাদ দি আমাক কি কৰি পৰিছে? তলৰ কথাকেইটা নিৰ্ণয় কৰি পৰিছে। বাকচটো সাজিবলৈ লগা প্লাষ্টিকৰ পাতৰ কালি ল'ব দিছে প্ৰথমতে, আৰু প্ৰতি বৰ্গমিটাৰ 20 টকাকৈ প্ৰয়োজন হোৱা প্লাষ্টিকৰ পাতৰ মূল্য। এতিয়া বাকচটো সাজিবলৈ লগা প্লাষ্টিকৰ পাতৰ কালিটো আমাৰ কি হ'ব? আমাৰ যিটো পাৰ্শ্ব পৃষ্ঠকালি আছে, সেই পাৰ্শ্ব পৃষ্ঠকালিটো আমি নিৰ্ণয় কৰিব লাগিব। কাৰণ ইয়াত পৃষ্ঠকালি আমি মিলাব নোৱাৰোঁ, গোটেইখিনি আমাৰ খোলা বুলি দিছেতো। গতিকে আমি কি কৰিব লাগিব? আমাৰ যিটো 4খন পিঠিৰ কালি আছে, সেই কালিটো ল'ব লাগিব। আৰু কি তলৰ যিটো ভূমিৰ কালি আছে, তলটোতো বন্ধই আছে বাকচটোৰ। গতিকে প্লাষ্টিকৰ বাকচৰ যিটো তলটো বন্ধ আছে, গতিকে তলৰ ভূমিৰ আমি কালিটো ল'ব লাগিব আৰু পিঠিকেইখনৰ কালিটো ল'ব লাগিব। ওপৰটোতো খোলাই। তো ইয়াত আমাক দিয়া আছিলে দৈৰ্ঘ্য L সমান কিমান? 1.5 মিটাৰ, প্ৰস্থ B = 1.25 মিটাৰ আৰু গভীৰতা কিমান দিছিলে? 65 সেন্টিমিটাৰ। সেন্টিমিটাৰটো আমি মিটাৰ নিলে কি কৰিব লাগিব? 100ৰে হৰণ কৰিব লাগিব। আৰু 100ৰে হৰণ কৰোঁতে কি পালোঁ আমি? 0.665 মিটাৰ। তো প্ৰথমতে আমি কি কৰিম? ইয়াৰ কালিটো বাকচটোৰ সাজিবলৈ লগা প্লাষ্টিকৰ পাতৰ কালিটো নিৰ্ণয় কৰিম। তো প্লাষ্টিকৰ পাতৰ কালিটো আমাৰ সূত্ৰটো কি হ'ব? ইয়াতে নালাগে, ইয়াতে দিছোঁ বাৰু বহাই সূত্ৰটো। প্ৰথমতে মই কৈছিলোঁ কি যে বাকচটো ধৰা এইটো এটা বাকচ, চাপ'জ এই বাকচটো ওপৰৰ এই চাইডটো এইখিনি খোলা, কিন্তু তলতো বন্ধ। গতিকে আমি এই পিঠিৰ কালিটো ল'ব লাগিব আৰু কি ল'ব লাগিব? এই ভূমিৰ কালিটো। গতিকে ভূমিৰ কালি কি হয় আমাৰ? দিশ পূৰণ প্ৰস্থ, অৰ্থাৎ দিশ যদি L হয়, প্ৰস্থ যদি B হয়, কি হ'ব? L আৰু B। তাৰে লগত কি যোগ হ'ব? আমাৰ এই যিটো পিঠিৰ কালি আছে, পাৰ্শ্ব পৃষ্ঠৰ কালি, কি আছিল সেইটো সূত্ৰটো? টুৱাইচ L + B × H। তো ইয়াত বহাই দিয়া L + B × H। এতিয়া মানবিলাক বহাই দিয়া আমাৰ। LB, L মানে কিমান? 1.5, 1.5 × B মানে কিমান আছিলে? 1.25 প্লাছ 2, L মানে হ'ল 1.5, 1.5 প্লাছ B মানে কি আছিলে? 1.25, 1.25 × H মানে কিমান আছে আমাৰ? 0.65। এই দুটা প্ৰথমতে পূৰণ কৰা। পূৰণ কৰি কিবা 15 দি 5ক দশমিকটো 5ত দিম আমি। 15 × 5 = 75, 75ৰ 5, হাতত কি আছে? 7। 15 × 2 = 30, 30ৰ লগত 7 যোগ কৰিলে 37, হয়নে? 37। এবাৰ কি থাকিল? হাতত 3 থাকিল। 15 × 15, 15 × 3 কিমান হয় আমাৰ? 18। তো দশমিক আছে 1, 2, 3 ঘৰত, গতিকে দশমিক পৰিব ইয়াতে। 1.875 পালোঁ আমি এইটো। তাৰপিছত এইখিনি চোৱা এতিয়া, এই দুটা প্ৰথমতে যোগ কৰা। এই দুটা যোগ কৰিলে কিমান পাবা? 1.25 আৰু কি আছিলে? 1.5। তো যোগ কৰিলে আমি পাম 572, 2.75। তাৰ লগত কি পূৰণ হৈছে? এইটো পূৰণ হৈছে, এইটোও পূৰণ হৈ আছে। 2 যদি পূৰণ কৰে কিমান পাবা? 5 × 2 = 10, 7 × 2 = 14, 15, 5, 2 × 4 = 5। তাৰ লগত 65টো পূৰণ কৰিব লাগিব। 65টো পূৰণ কৰিলে আমি কি পাম? তো পূৰণটো মই দেখুৱাই নিদিলোঁ, খুব দীঘল হৈ যায় এইবিলাক দেখুৱাই থাকিলে। তো এইখিনি পূৰণ কৰোঁতে আমি কি পাইছিলোঁ? 3.5750, 0টো নিদিলে কথা নাই। গতিকে ইয়াত আমি কি লিখিব পাৰোঁ? 3.575 আৰু এইপিনে কি আছিলে? 1.875। এই দুটা যদি যোগ কৰে কিমান পাবা? 5, 5, 10, 7, 7, 14, 7, 1 কিমান হ'ব? 15, 8, 5, 13, 7, 1, 14 আৰু 3, 1, 4। তো কি পালোঁ?
4.450 ইয়াতো জিৰ'টো নিদিলে অথনি এনেকুৱা হ'ব 4.45 কি হ'ব ইয়াতে কি পাইছিলোঁ আমি 8 5 13 হাতৰ আগে 14 ধৰিছিলোঁ হাতৰ আগে আছিল আৰু 3 1 4 1 এইটো কি হ'ব 5 হ'ব দেই তো আমি কি পালোঁ বাকচটোৰ কালি কি পালোঁ আমি 5.450 জিৰ'টো নিদিলে কথা নাই বুজি পাইছানে এইখিনিলৈকে এতিয়া আমাক কি ওলাব দিছে যে প্ৰতি বৰ্গমিটাৰ যদি 20 টকাকৈ খৰচ হয় প্ৰয়োজন হোৱা প্লাষ্টিকৰ পাতৰ মূল্য ওলাব দিছিল তো 1 বৰ্গমিটাৰত খৰচ হয় কিমান 20 টকা প্ৰতি বৰ্গমিটাৰ মানে 1 বৰ্গমিটাৰ গতিকে আমাৰ কিমান দিছিল 5.45 বৰ্গমিটাৰত খৰচ কিমান হ'ব 20 পূৰণ 5.45 20 5 গুণ 100 শূন্য হাতত কিমান থাকে 100 হ'লে 10 থাকে হয়নে 20 4 80 80 10 90 শূন্য হাতত কি আছে 9 আছে আৰু 20 5 গুণ 100 100 লগত 9 যোগ কৰিলে 109 109 আমি কি ঘৰ আছে দুঘৰত ইয়াতে এইটো কাটা গ'ল কি থাকিল 109 এইটো কি হ'ব টকা তো 109 টকা খৰচ পৰিব 2 নম্বৰটো দিছে এটা কোঠালিৰ দিশ প্ৰস্থ আৰু উচ্চতা ক্ৰমে 5 মিটাৰ 4 মিটাৰ আৰু 3 মিটাৰ প্ৰতি বৰ্গমিটাৰত 7 টকা 50 টকাকৈ কোঠাটোৰ বেৰ আৰু চিলিঙত চূণ লগা খৰচ নিৰ্ণয় কৰিব দিছে প্ৰথমতে আমি কি কৰিব লাগিব এইখিনি যে আমাক দিয়া আছে দিশ প্ৰস্থ আৰু উচ্চতা ইয়াৰ পৰা আমি কি ল'ম কোঠালিটোৰ ভিতৰৰ কালিটো নিৰ্ণয় কৰিম বুজি পাইছানে সেই কালিটো উলিওৱাৰ পিছত আমি এই খৰচটো এনেও আমি উলিয়াব পাৰিম ইয়াত যেহেতু আমাৰ বৰ্গমিটাৰত 1 বৰ্গমিটাৰত 7 টকা 50 টকাকৈ খৰচ বুলি কৈছে যিমান বৰ্গমিটাৰ হ'ব সেয়া তাৰ লগত আমি কি কৰিম এইটো পূৰণ কৰিম তো আমাক কি দিয়া আছে কোঠাটোৰ দিশ দিয়া আছে 5 মিটাৰ প্ৰস্থ দিয়া আছে 4 মিটাৰ আৰু উচ্চতা দিয়া আছে 3 মিটাৰ আমাক কি কৰিব দিছিলে বেৰ আৰু চিলিঙত চূণ লগা খৰচ উলিয়াব গতিকে বেৰ আৰু চিলিঙৰ আমি কালি ল'ব লাগিব কোঠাটোৰ বেৰৰ কালি কি হ'ব কোঠালিটোৰ একেলগে দিব পাৰা বেৰ আৰু চিলিঙৰ কালি তো বেৰ আৰু চিলিঙৰ কালি কি হ'ব আমাৰ বেৰৰ কালি ওলোৱা সূত্ৰটো আমাৰ কি আছিলে পাৰ্শ্ববিষ্ট কালি 2L + B × H তো ইয়াতে নালাগে দেই ইয়াতে দিয়া 2L + B × H প্লাছ চিলিঙৰ কালি কি হ'ব যেনেকৈ আমি ভূমিৰ কালিৰতে কি কৰিছিলোঁ দিশ আৰু প্ৰস্থ পূৰণ কৰিছিলোঁ ঠিক ইয়াতো কি হ'ব L × B বা LB এতিয়া মানবিলাক বহাই দিয়া 2L + B মানে আমাৰ কিমান আছিলে 5 আৰু 4 5 + 4 × H মানে কিমান 3 প্লাছ LB মানে কি হ'ব 5 × 4 5 4 9 9 হ'লে কি হ'ব 9 2 18 5 4 9 9 3 গুণ 27 27 দুগুণ কিমান 54 54 হ'ল এইটো আৰু এইটো 5 4 গুণ 20 54 লগত 20 যোগ কৰিলে আমি কিমান পাম 5 7 74 এইটো কি আছিল একক মিটাৰ গতিকে মিটাৰ স্কুৱেৰ বা বৰ্গমিটাৰ তো কোঠালিটোৰ আমি বেৰ আৰু চিলিঙৰ কালি কি পালোঁ 74 বৰ্গমিটাৰ আমাক খৰচ কিমান কৈছিলে প্ৰতি বৰ্গমিটাৰত 7 টকা 50 পইচাকৈ গতিকে 1 বৰ্গমিটাৰত যদি 7 টকা 50 পইচা হয় 74 বৰ্গমিটাৰত কিমান হ'ব তো কি লিখিছোঁ 1 বৰ্গমিটাৰত খৰচ হয় 7 টকা 50 পইচা গতিকে 74 বৰ্গমিটাৰত খৰচ কিমান হ'ব 7 টকা 50 পূৰণ 74 তো ইয়াৰ পূৰণফলটো এইটো ইয়াত কৰিছোঁ 555 শূন্য শূন্য কাটা যাব 555 টকা খৰচ হ'ব 3 নম্বৰত দিয়া আছে এটা আয়ত কোঠালি মজিয়াৰ পৰিসীমা দিয়া আছে 250 মিটাৰ যদি প্ৰতি বৰ্গমিটাৰত 10 টকাকৈ ইয়াৰ 4 বেৰত ৰং লগা খৰচ 15,000 টকা হয় তেন্তে কোঠালিটোৰ উচ্চতা নিৰ্ণয় কৰা তো প্ৰথমতে আমি কি কৰিম ইয়াত আমাৰ যেহেতু দিশ প্ৰস্থ আৰু উচ্চতা নাই আমি কি কৰিম দিশ প্ৰস্থ আৰু উচ্চতাটো ধৰি ল'ম তো কি কৰিছোঁ আমি ধৰি লৈছোঁ যে আয়ত কোঠালিটোৰ দিশ প্ৰস্থ আৰু উচ্চতা ক্ৰমে LB আৰু H মিটাৰ তো কিয় মিটাৰ দিছোঁ ইয়াৰ আমাৰ পৰিসীমাটো যিহেতু মিটাৰত দিয়া আছে গতিকে আমাক দিয়া আছে কি যে কোঠালিটোৰ পৰিসীমা 250 মিটাৰ পৰিসীমা ওলোৱা সূত্ৰটো আমাৰ কি আছিলে 2 পূৰণ দিশ যোগ প্ৰস্থ গতিকে সেই সূত্ৰটো আমি ইয়াত এপ্লাই কৰিম এতিয়া দিয়া আছে আমাৰ পৰিসীমা
সমান 250 পৰিমাণ আমি কেনেকৈ লিখিব 2 ইনটু L প্লাছ B দিক প্লাছ প্ৰস্থ সমান কি 250 বা L প্লাছ B ইফালে ৰাখা দুইটো সপিনে গ'লে কি হ'ব ইফালে পূৰণ হৈছিল সপিনে গ'লে আমাৰ কি হ'ব হৰণ হ'ব দুইৰে ইয়াক হৰণ কৰিলে কি পাবা একবাৰ গ'ল 5ক দুইবাৰ গ'ল 1 থাকিল 10 হ'ল 5 দুগুণ 10 অৰ্থাৎ কিমান পালোঁ আমি 125 এইটো নাম্বাৰিং কৰাচোন 1 নম্বৰ বুলি দিয়া তাৰপিছতে কি দিয়া আছিলে আমাক প্ৰতি বৰ্গ মিটাৰত 10 টকাকৈ 4 বাৰত ৰং লগোৱা খৰচ 15,000 টকা গতিকে 4 বাৰৰ কালি কি হ'ব 10ৰে যদি তুমি 15,000ক হৰণ দিয়া তেতিয়াহ'লে কি পাবা 4 বাৰৰ কালিটো পাবা প্ৰতি বৰ্গ মিটাৰত যদি 10 টকাকৈ খৰচ হয় আমাৰ কি কৰিছিলে 4 বাৰত ৰং লগোৱা খৰচ 15,000 টকা বুলি কৈছে 1 বৰ্গ মিটাৰত 10 টকাকৈ খৰচ হ'লে কি হ'ব 15,000ক যদি আমি 10ৰে হৰণ দিওঁ সেইটো হ'ব আমাৰ কি 4 বাৰৰ কালি এতেকে 4 বাৰৰ কালি কিমান হ'ব আমাৰ যিখিনি আছিল টকা মুঠ টকা আৰু কি সেই মুঠ টকাক 10ৰে হৰণ অৰ্থাৎ 15,000ক 10ৰে হৰণ কৰা তো 15,000ক 10ৰে হৰণ কৰিলে আমি কিমান পাম এই 0 কাটা গ'ল কি থাকিল 1500 তো 4 বাৰৰ কালি আমাৰ কি হ'ব 1500 মিটাৰ আছিল গতিকে বৰ্গ মিটাৰ বা মিটাৰ স্কুৱেৰ এতিয়া 4 বাৰৰ কালি হলে সূত্ৰটো আমাৰ কি আছিলে আমি ইয়াত কি লিখিব পাৰো 2 ইনটু L প্লাছ B ইনটু H ইকুৱেল টু আমি কি লিখিব পাৰো 1500 মিটাৰ স্কুৱেৰ হয়নে গতিকে 1500 এটা মানবিলাক বহাই দিয়া ইয়াত 2 L মানে আমাৰ কি আছিলে এটা কাম কৰা এতিয়া 2 টো আমি সপিনে লৈ যাম আগৰটো নিচিনা 2 টো সপিনে নিলে কি হ'ব ইয়াত L প্লাছ B ইনটু কি থাকিব H আৰু ইপিনে আহিলে কি হ'ব 1500 তলত 2 দুইটো ইপিনে পূৰণ হৈছিল ইপিনে হ'লে হৰণ হ'ল 2 দি 15 কেইবাৰ যাব 7 দুগুণ 14 হাতত 1 10 হ'ল হয়নে 5 দুগুণ 10 আৰু 0 750 হ'ল এইটো আমি কি পালোঁ L প্লাছ B ইনটু H ইকুৱেল টু 750 এতিয়া L প্লাছ বিৰ মান আমি ইয়াত উলিয়াই দিছোঁ 125 গতিকে L প্লাছ বিৰ জেগাত আমি কি পঢ়াম 125 ইনটু H ইকুৱেল টু 750 এইটো ক'ৰ পৰা পালোঁ আমি 1ৰ পৰা ইয়াত লিখি দিবা 1ৰ পৰা বা Hৰ যেহেতু মান উলিয়াব পাৰিছে আমি Hটো বাপিনে ৰাখিম এতিয়া 125টো আমি সপিনে পঠাই দিম ইপিনে পূৰণ হৈছিলে সপিনে আহিলে কি হ'ব আমাৰ হৰণ হ'ব 125 5ৰে দিয়া 5 দুগুণ 10 কি থাকিল 2 25 5 5 গুণ 25 5ৰে 15 5 গুণ 75 আৰু 0 আকৌ 5ৰে কি হ'ব ইয়াক 5ৰে ডাইৰেক্ট যাব হয়নে 5ৰে মানে 25ৰে ডাইৰেক্ট যায় ইয়াক 25 4 গুণ 100 25 5 গুণ 125 25 6 গুণ 150 অৰ্থাৎ 6 আমি কি পালোঁ বা H ইকুৱেল টু 6 কি হ'ব এইটো মিটাৰ হ'ব H ইকুৱেল টু 6 মিটাৰ তাৰমানে উচ্চতা কিমান হ'ব 6 মিটাৰ তো এনেদৰে তোমালোকে উচ্চতাটো নিৰ্ণয় কৰিব পাৰিবা তো এইখিনিলৈকে আজি ভিডিঅ'টো দিলোঁ বাকী ৰৈ যোৱা অংশখিনি নেক্সট ভিডিঅ'ত আৰম্ভ কৰিম ভিডিঅ'টো চাই কেনে পালা জনাবা ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আজিলৈ বাই বাই